নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 14 অক্টোবৰত ম্যাদ উকলিব SIT জিম্মাত থকা 5জন অভিযুক্তৰ। সিদ্ধাৰ্থ শ্যামকানুৰ কি হ'ব? আৰু মাত্ৰ দুদিন পিছতে CID জিম্মালৈ ম্যাদ উকলিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। 14 বা 15 অক্টোবৰত আদালতত হাজিৰ কৰাব লাগিব দুয়োকে। কিন্তু কি হ'ব জুবিন গাৰ্গৰ ঘটনাৰ মূল অভিযুক্তৰ? ইয়াৰ পিছত ন্যায় জিম্মা যাব লাগিব দুই অভিযুক্ত। আইন অনুসৰি 15 দিন পিছতেই ন্যায়িক জিম্মা পাব সিদ্ধাৰ্থ আৰু শ্যামকানুৱে। যিহেতু শ্যামকানুক সিদ্ধাৰ্থৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছিল হত্যাৰ গোচৰ। BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ। CIDয়ে গোচৰটোত নতুনকৈ সংযোগ কৰিছে 103 BNS-টো। দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে BNS-ৰ 7টা ধাৰাত গোচৰ ৰুজু। 316, 5, 36, 3, 337, 338, 339, 340, 341, 342, 1 ধাৰা আৰু বন্ধুসকল, দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ CID কাৰ্যালয়ত শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত। পুনৰ টোপোলালৈ CID কাৰ্যালয়ত উপস্থিত শ্যামকানু মহন্তৰ পত্নী। শ্যামকানুক সাক্ষাৎ কৰিবলৈ CID কাৰ্যালয়লৈ আহিছে পত্নী। স্বামী শ্যামকানুৰ বাবে দিনে ৰাতিয়ে তাত বাতি কাঢ়িছে এতিয়া অনিতা ডেকা মহন্তই। এইবাৰ টোপোলাত কি? পুনৰ টোপোলালৈ CID কাৰ্যালয়লৈ উপস্থিত শ্যামকানু মহন্তৰ পত্নী। শ্যামকানু সাক্ষাৎ কৰিবলৈ CID কাৰ্যালয়লৈ আহিছে পত্নী। আজি পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্টত চাই হতভম্ব SIT। সঁচাকৈ জুবিন গাৰ্গে বিপান কৰোৱাইছিল নেকি? জুবিনৰ ভিচেৰা ৰিপৰ্ট সলনি কৰিব তদন্তৰ গতি। ভিচেৰা ৰিপৰ্টতে উন্মোচন হ'ব সত্যতা। খাদ্যত মিহলোৱা হৈছিল নেকি বিষ? দীৰ্ঘদিনৰ পৰা শ্লু পয়জন দিয়া হৈছিল নেকি জুবিনক? জুবিনে পান কৰা বিয়েৰত আছিল নেকি বিষাক্ত পদাৰ্থ? আজি জুবিন গাৰ্গক সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই ল'ব নতুন মূৰ। শেখৰ জ্যোতি গোস্বামীয়ে কৰা দাবীৰ আজি সত্যতা প্ৰমাণিত হ'ব। শৰীৰৰ লিভাৰ, মগজু, বৃক্ক, অন্ত আৰু হৃদপিণ্ডৰ নমুনা পৰীক্ষা। মৰুণতৰ পৰীক্ষাসমূহতে সংগ্ৰহ কৰা হয় ভিচেৰা টেষ্টৰ নমুনা। মৃতদেহত ড্ৰাগছ, এলকহলৰ উপস্থিত ধৰা পেলাবলৈ হয় এই টেষ্ট। ভিচেৰা ৰিপৰ্ট আটাইতকৈ বিশ্বাসযোগ্য দলিল। এই প্ৰতিবেদন আদালতত গুৰুত্বপূৰ্ণ দলিল হিচাপে গ্ৰহণ কৰা হ'ব। দি হত্যা কৰা সন্দেহ হ'লে এই পৰীক্ষা অপৰিহাৰ্য। ভিচেৰা ৰিপৰ্টত উন্মোচন হ'ব সত্য। বিগ ব্ৰেকিং নিউজ, জনজাতিকৰণক দিয়ক নহ'লে 26ৰ নিৰ্বাচনত চৰকাৰ উফৰাই দিয়া হ'ব। কোচ ৰাজবংশীসকলৰ কৰা অন্যায় ভুগিব লাগিব চৰকাৰে। 26ৰ নিৰ্বাচনত চৰকাৰ সহায় দিম। 26ৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা নিদিলে ভুগিব লাগিব চৰকাৰে। BTRত ইতিমধ্যে আমি BJPক উচ্ছেদ কৰি দিছোঁ। চৰকাৰ ললিপপত আমি কোনো কাৰণতে ভুল নাযাওঁ। 26ৰ নিৰ্বাচনলৈকে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি যাম। জনজাতিকৰণৰ দাবী উত্তাল মহানগৰী চচল। কোচ ৰাজবংশীসকলৰ কৰা অন্যায় ভুগিব লাগিব চৰকাৰে। বন্ধুসকল, তাৰ পাছৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত পুনৰ ম্যাৰ বিৰুদ্ধে সৰব চিটু বৰুৱা। 151 চনত ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ NRC কাম আৰম্ভ কৰিলে ম্যাই লুঙি দাঙি অসম এৰিব। ৰাজ্যত পুনৰ ম্যাৰ বিৰুদ্ধে সৰব চিটু বৰুৱা। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ পুনৰ ৰাজ্যত NRCৰ কাম আৰম্ভ কৰক। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ NRCৰ কাম আৰম্ভ কৰিলে ম্যাই লুঙি দাঙি অসম এৰিব। অসমত ব্যাপক অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। আহিবলগীয়া লোকপিয়লত অসমত ম্যাৰ সংখ্যা 38% বৃদ্ধি পাব। ইয়াৰ ফলত অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিব। আমি ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ হেৰুৱাব লাগিব। আৰু সেইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত পুনৰ NRCৰ কাম আৰম্ভ কৰক।
তেতিয়া এটাও মিয়া অসমত নাথাকে, সকলো পলাব। ৰাজ্যত পুনৰ মিয়াৰ বিৰুদ্ধে সৰব চিতু বৰুৱা। বন্ধুসকল, ইতিমধ্যে তাৰ পুনৰটো বিগ ব্ৰেকিং নিউজ হৈছে। প্ৰাৰ্থনা কৰক, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। মৃতস্বামীৰ নামত সেন্দুৰ লৈ গৰিমাৰ অনুৰোধ। 22টা দিন পাৰ হ'ল, কি হৈছিল আমি একোৱেই নাজানো। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক। #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি ন্যায়ৰ দাবী তোলক সকলোৱে। বন্ধুসকল, কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। জুবিনৰ ন্যায়ৰ খোজত আমি সদায়ে ব্ৰতী হৈ থাকিব লাগিব। সদায় সকলোৱে জুবিনৰ ন্যায়ৰ বাবে #জাষ্টিছ ফৰ জুবিন লিখিব। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উচপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ। কান্দি কান্দি অনুৰাগীক সেৱা জনাই গৰিমাই জনালে অনুৰোধ। সোণাপুৰত মাজনিশা লৈ অনুৰাগীৰ খুঁত দেখি আৱেগিক হৈ পৰিল গৰিমা। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।